বটদ্ৰৱাৰ চলাপথাৰত সংঘটিত হৈছে ডকাইতি কাণ্ড। চলাপথাৰৰ শ্বহীদুৰ ৰহমান নামৰ লোকজনৰ ঘৰত সংঘটিত হয় ঘটনাটো। যোৱা নিশা প্ৰায় 12 মান বজাত শ্বহীদুৰ ৰহমানৰ ঘৰত 2-3জনীয়া ডকাইতৰ দলে প্ৰৱেশ কৰি চলালে লুটপাট। নিশা শ্বহীদুৰ ৰহমান আৰু তেওঁৰ পত্নী বাহিৰত ওলাই যোৱাৰ সুযোগ লৈ ডকাইতৰ দলটোৱে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি লুকাই আছিল। শ্বহীদুৰ ৰহমান আৰু তেওঁৰ পত্নীয়ে পুনৰ ঘৰত সোমাই টোপনি যোৱাৰ পিছতেই নিচাজাতীয় দ্ৰব্য ব্যৱহাৰ কৰি ঘৰৰ মানুহবোৰক অচেতন কৰি ডকাইতৰ দলটোৱে চলাইছিল লুটপাট। ডকাইতৰ দলটোৱে সোণৰ আ-অলংকাৰ, নগদ 1,30,000 টকা, 2টা মোবাইল ফোনৰ লগতে ঘৰত ব্যৱহাৰ কৰা সা-সামগ্ৰী লুটি নিয়ে। উল্লেখ্য যে ডকাইতৰ দলটোৱে ৰহমানৰ ঘৰত ভুলবশতঃ নিজৰ এটা চিম কাৰ্ড পেলাই থৈ যায়। ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে বটদ্ৰৱা থানাত এজাহাৰ দাখিল কৰিছে, যদিও বৰ্তমানলৈ কাকো কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। যোৱা ৰাতি 12 বজাৰ পিছত আমাৰ ঘৰৰ পৰা আমি বাহিৰলৈ ওলাই যোৱাৰ সুবিধা লৈ কোনোবা অচিনাক্ত ব্যক্তি ঘৰৰ ভিতৰত সোমাই আমি হোৱাৰ পিছত স্প্ৰে কৰি আমাক অচেতন বনাই আমাৰ ঘৰৰ পৰা লুটপাট কৰি নিয়ে। কিন্তু অচিনাক্ত ব্যক্তি আমি CCTV ফুটেজত দেখা পোৱা মতে দুজন মানুহৰ দেখা পাইছোঁ। গতিকে সেই দুজন ব্যক্তি যাতে অতি সোনকালে ধৰি আমাৰ বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক আমি অনুৰোধ জনাইছোঁ যাতে এই দুজনক অতি সত্তৰ কৰায়ত্ব কৰি আমাৰ বস্তুকেইটা ঘৰৰ পৰা নিয়া বস্তুকেইটা সামগ্ৰী মোবাইল সেট 2টা আৰু সোণৰ অলংকাৰ টকা পইচা নিছিলে 1,30,000 টকা, এইখিনি যাতে উদ্ধাৰ কৰি দিয়ে আমাৰ অনুৰোধ থাকিল। ধিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।